মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। শংকৰদেৱ শিশু নিকেতনৰ ৫ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ৯ নম্বৰ পাঠ ফেৰী ষ্টৰী নামৰ কবিতাটোৰ লগত সংলগ্ন হৈ থকা আৰু দুটামান শব্দৰ প্ৰয়োগৰ বিষয়ে মই আজি তোমালোকৰ ওচৰলৈ কথা পাতিবলৈ আহিছোঁ। এতিয়া এই কথাকেইটা হৈছে, এটা হৈছে তিনিটা শব্দ আছে ইয়াত, somebody, anybody, nobody। এই তিনিটা শব্দৰ আমি প্ৰয়োগৰ ওপৰত আজি কথা পাতিম। এইকেইটা প্ৰথমতে প্ৰয়োগ কৰিবলৈ যোৱাৰ আগতে আমি কি জানি ল'ব লাগিব, তাৰ ব্যৱহাৰটো বা তাৰ অৰ্থ আমি জানি ল'ব লাগিব। এতিয়া প্ৰথমতে চোৱা, somebody। somebody মানে হৈছে কোনোবা, কোনোবা। এই somebody শব্দটোৰ অৰ্থ হৈছে কোনোবা। আমি যে কওঁ তোমালোকৰ কোনোবাই এই কামটো কৰিব পাৰিবানে, তোমালোকৰ কোনোবাই এই কামটো কৰিলা, somebody from you have done this work। বহুতৰ মাজত যেতিয়া এজন আনস্পেচিফিক অৰ্থাৎ অনিৰ্দিষ্ট এজন ব্যক্তিৰ কথা ক'বলৈ যোৱা হয়, তেতিয়াই আমি এই somebody শব্দটো প্ৰয়োগ কৰোঁ। মই ইয়াত অৰ্থ লিখিছোঁ, ইন কেছ অফ এন আনস্পেচিফিক পাৰ্চন। আনস্পেচিফিক মানে হৈছে অনিৰ্দিষ্ট। তাৰপিছত আমি পালোঁ এনিবডি। এনিবডিৰ শব্দটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া এটা গ্ৰুপৰ বা এজন মানুহৰ মাজৰ পৰা এজনৰ কথা কওঁ, তেতিয়া আমি এই শব্দটো প্ৰয়োগ কৰোঁ। নবডি, নবডি নকাৰাত্মক অৰ্থাৎ নিগেটিভ অৰ্থত ব্যৱহাৰ হয়। এইটো যেতিয়া কোনো এজনো ব্যক্তিয়ে কিবা এটা কাম নকৰে, তেতিয়া আমি এই নবডি শব্দটো ব্যৱহাৰ কৰোঁ। এতিয়া এই তিনিওটা বাক্য প্ৰয়োগ কৰি আমাক কোৱা হৈছে যে তোমালোকে এই তিনিওটা বাক্য প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। তোমালোকৰ এই কবিতাটোৰ লগত যিখিনি কাম দিয়া হৈছে তাৰ ভিতৰত এইটোও এটা কাম। এতিয়া ইয়াতে আৰু এটা বস্তু আমি জানিব লাগিব। এই কথাটো কৰিবলৈ যাওঁতে আমি somebodyৰ অৰ্থ জানিলোঁ। somebody মানে কোনোবাই, এটা গ্ৰুপৰ মাজৰ পৰা কোনোবাই যেতিয়া পজিটিভ অৰ্থত কিবা এটা কৰে, অথচ মানুহজনৰ বিষয়ে আমি নিৰ্দিষ্টকৈ কৈ দিয়া নাই, তেতিয়াহ'লে আমি এই somebody শব্দটো প্ৰয়োগ কৰোঁ। এনিবডি কৰোঁ কেতিয়া, যেতিয়া এটা গ্ৰুপৰ মাজৰ পৰা এজন কথা কোৱা হয়। আৰু যেতিয়া একেবাৰে কোনোৱেই নাই, তেনেকুৱা ক্ষেত্ৰত আমি নবডি শব্দটো প্ৰয়োগ কৰোঁ। এতিয়া somebody, anybody, nobody লৈ আমি বাক্য সাজিব লাগে। এতিয়া আমি কেনেকৈ বাক্য সাজিম, somebody, nobody আৰু anybody। এতিয়া চোৱা, ইয়াত মই লৈছোঁ, মোৰ সময়ৰ যিহেতু অলপ কম লাগিবৰ কাৰণে, সময়টো কম লাগিবৰ কাৰণে এই বস্তুখিনি আগতীয়াকৈ লিখি ৰাখিছোঁ। তোমালোকৰ সুবিধা যাতে হয় তাৰ কাৰণে মই আগতীয়াকৈ লিখি ৰাখিছোঁ এই শব্দকেইটা। এতিয়া somebody লৈ আমি কেনেকৈ বাক্য সাজিম, somebody has done it। somebody has done it। কোনোবা এজনে এই কামটো কৰিলে, কোনোবা এজনে এই কামটো কৰিলে। বা আমি ক'ব পাৰোঁ somebody has done, কোনোবা গৈছে। এনেধৰণে এটা বাক্য আমি সাজিব পাৰোঁ। তাৰপিছত এই somebody শব্দটো আমি এনেদৰে আণ্ডাৰলাইন কৰি দিব লাগিব। এনিবডিৰ ক্ষেত্ৰত আমি কুৱেশ্যন সুধিলে সাধাৰণতে এনিবডিটো ব্যৱহাৰ কৰোঁ। কেন এনিবডি solve the sum। অংকটো কোনোবাই সমাধান কৰিব পাৰিবানে। যেতিয়া আমি প্ৰশ্ন সোধোঁ,
অংকটো কোনোবাই সমাধান কৰিব পাৰিবানে? ঠিক তেনেদৰে নবডিটো আমি কওঁ nobody has seen God. Nobody has seen God. ভগৱানক কোনেও দেখা নাই, কোনেও নাই দেখা। তাৰমানে এইটো নিগেটিভ অৰ্থত ব্যৱহাৰ হৈছে। ক্ৰিচাৰ শব্দটো তোমালোকে জানা? ক্ৰিচাৰ মানে আমি কি কৈছিলোঁ? প্ৰাণী, লিভিং বিইং, হয়নে? An ant is a small creature. An ant is a small creature. এটা পৰুৱা এবিধ সৰু প্ৰাণী। এতিয়া এই কথাটো মেক চেণ্টেন্স এইটো আমাৰ হৈ গৈছে। তোমালোকৰ কিতাপত এনেদৰে বাক্য বনাবলৈ দিয়া হৈছে আৰু মই আশা কৰোঁ মোৰটোকে চাই লিখি থোৱাতকৈ তোমালোকে নিজেও বনাবলৈ চেষ্টা কৰিবা। এতিয়া অন্য এটা কথালৈ আহোঁ। এতিয়া আমি লেট শব্দটোৰ ওপৰত আৰু এটা এক্সাৰচাইজ আমাৰ কিতাপখনত আছে। লেট, LET, লেট। মই ইতিমধ্যে আগৰ ভিডিঅ'টোত কৈছোঁ যে লেট শব্দটোৰ কোনো বেলেগ ৰূপ নাই। পাষ্ট টেন্স বা পাষ্ট পাৰ্টিচিপল ফৰ্মত বেলেগ ৰূপ ইয়াৰ নাই। লেটেই হয়। ঠিক আৰু কিছুমান শব্দ আছে তেনেকৈ কাট, পুট, এইবিলাক শব্দৰো একেটা ফৰ্মেই, একেটা ৰূপেই আমি তিনিওটা মানে ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3 তিনিও ঠাইতে লিখোঁ। গতিকে ইয়াত আমাক দিছে যে লেট ডেছ ডিছকাছ দ্য মেটাৰ। আমাক বিষয়টো আলোচনা কৰিবলৈ দিয়া। এতিয়া লেট মানে হৈছে ইয়াত